নমস্কাৰ। ভাৰত গেছৰ মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে আপুনি আপোনাৰ গেছৰ দাম কিমান চলি আছে, বৰ্তমান কিমান চলি আছে আপুনি সেইটো গম পাই থাকিব আৰু আপুনি কিমানখিনি কিনিলে মানে কিমানখিনি ৰিফিলিং কৰিলে সকলোখিনি আপুনি ভাৰত গেছৰ এপ্লিকেশ্যনৰ জৰিয়তে আপুনি গম পাই থাকিব। আৰু যদি আপুনি KYC কৰা নাই আৰু আপোনাৰ ডকুমেণ্টছ সকলোখিনি ক্লিয়াৰ আছে তে আপুনি এইটো এপ্লিকেশ্যনৰ জৰিয়তে KYC কৰি ল'ব পাৰিব। আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপুনি এই এপ্লিকেশ্যনটো কেনেকৈ চাইন আপ কৰিব, কেনেকৈ ইনষ্টল কৰিব সকলোখিনি সবিশেষ ষ্টেপ বাই ষ্টেপ চাওঁ আহক। প্ৰথমে আপুনি প্লে ষ্টৰটো অপেন কৰি চাৰ্চ কৰিব ভাৰত গেছ, নহলে আপুনি চাৰ্চ কৰিব হেল্ল' BPCL। চাৰ্চ কৰাৰ পিছত আপুনি তলত দেখিবলৈ পাইছে হেল্ল' BPCL। এই এপ্লিকেশ্যনটো আপুনি ইনষ্টল কৰি ল'ব। ইনষ্টলত ক্লিক কৰি দিব। আপোনাৰ এনেকৈ ইনষ্টল হৈ থাকিব। ইনষ্টল হোৱাৰ পিছত আপোনাৰ এনেকৈ অপেন হৈ যাব। ইয়াত আপোনাৰ অকণমান টাইম স্কেনিং কৰিব। স্কেনিং হোৱাৰ পিছত আপুনি অপেনত ক্লিক কৰি অপেন কৰি দিব পাৰে, বা আপুনি ইয়াৰ পৰা বেক কৰি পেলাই হোমলৈ আহিব। হোমত অহাৰ পিছত আপোনাৰ এপ্লিকেশ্যনটো আপুনি বিচাৰি ল'ব। ইয়াত দেখিবলৈ পাইছে হেল্ল' BPCL, এইটো আপুনি অপেন কৰি দিব। অপেন হোৱাৰ পিছত আপুনি প্লিজ এণ্ড ট্ৰেক অৰ্ডাৰত আপুনি কাৰ চিনটো দেখিছে সেইটোত আপুনি ক্লিক কৰি আগবাঢ়ি যাব পাৰে, বা আপুনি এইখিনি স্কিপ কৰি দিব পাৰে। মই বৰ্তমান কাৰ চিনডালত ক্লিক কৰি আগবাঢ়ি গৈছো। ইয়াৰ পিছত আপুনি আকৌ কাৰ চিনত ক্লিক কৰি দিব। এনেকৈ আপুনি গোটেইখিনি কাৰ চিনত ক্লিক কৰি ল'ব। মই আকৌ এবাৰ কাৰ চিনত ক্লিক কৰি দিছো। ইয়াৰ পিছত আপুনি গেট ষ্টাৰ্টত আপুনি ক্লিক কৰি দিব। ইয়াত আপুনি আপোনাৰ মোবাইল নম্বৰটো বহাই দিব আৰু আপুনি কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰলৈ এটা OTP আহিব। OTPটো আপোনাৰ অট'মেটিকেলি ফিল আপ হৈ যাব। আপুনি হোৱাটছআপতো ক্লিক কৰিব পাৰে, SMS-তো ক্লিক কৰিব পাৰে, আৰু বাই চাইন আপত আপুনি ক্লিক কৰি দিব প্ৰাইভেচি পলিচিত, আৰু ক্ৰিয়েট একাউণ্টত ক্লিক কৰি দিব। ইয়াত আপোনাৰ BPCL এপ্লিকেশ্যনৰ একাউণ্টটো আপোনাৰ ক্ৰিয়েট হৈ গৈছে, চাইন আপ আপোনাৰ হৈ গৈছে, আৰু আপুনি কণ্টিনিউত ক্লিক কৰি দিব। ইউৰ ইউজাৰ ID আপোনাৰ মোবাইল নম্বৰটোৱে আপোনাৰ ইউজাৰ ID। ইয়াৰ পিছত আপুনি নিউ এমপিন এটা ক্ৰিয়েট কৰি ল'ব, যিটো এমপিন দি আপুনি লগ ইন কৰিব লাগিব। 4টা সংখ্যাৰ আপুনি নম্বৰ এটা বহাই দিব। ওপৰত যিটো বহাইছে তলতো সেইটোৱে বহাই দিব। ইয়াৰ পিছত আপুনি সাবমিটত ক্লিক কৰি দিব। ইয়াত আপুনি ডানত ক্লিক কৰি দিব। আপোনাৰ এমপিন সেট সাকসেসফুলি হৈ যাব। ইয়াৰ পিছত আপুনি আপোনাৰ এমপিনটো বহাই আপুনি লগ ইন কৰি ল'ব। এনেকৈ আপুনি ভাৰত গেছৰ এপ্লিকেশ্যনত লগ ইন হৈ যাব, আৰু ইয়াত ইউৰ প্ৰগ্ৰাম দেখিবলৈ পাইছে আপোনাৰ কাৰেণ্ট প্ৰাইচ। আজি যিটো ভাৰত গেছৰ দাম চলি আছে সেই দামটোৱে আপুনি এইটো এপ্লিকেশ্যনত দেখিবলৈ পাব। ইয়াত আপুনি দেখিবলৈ পাইছে কাৰেণ্ট প্ৰাইচ। ইয়াত আপুনি ক্লিক কৰি দিব কাৰেন্সিনত, আৰু ইয়াত আপুনি আপোনাৰ লেংগুৱেজটো চিলেক্ট কৰি ল'ব পাৰে। ইয়াত আপুনি অসমীয়াও কৰি ল'ব পাৰে, আপুনি ইংলিছতো থাকিও দিব পাৰে। মই সাবমিটত ক্লিক কৰি দিছো। ইয়াৰ পিছত আপুনি দেখিবলৈ পাইছে বুক নাও। যিটো মোবাইল নম্বৰত আপোনাৰ গেছ কাৰ্ডখনৰ লিংক আছে সেই মোবাইল নম্বৰটো দিয়ে আপুনি এই এপ্লিকেশ্যনটো চাইন আপ কৰিব আৰু লগ ইন কৰিব। তেতিয়াহে আপোনাৰ যিখন গেছৰ কাৰ্ড নম্বৰ আছে আৰু আপোনাৰ নাম, কনজিউমাৰ ID সকলোখিনি আপোনাৰ এই এপ্লিকেশ্যনটো আপুনি দেখিবলৈ পাব। আৰু যদি আপোনাৰ গেছ কানেকশ্যনত যদি সেইটো মোবাইল নম্বৰ লিংক নাই তেতিয়াহ'লে আপুনি এই এপ্লিকেশ্যনটো অপেন কৰিব নোৱাৰিব। প্ৰথমে আপুনি আপোনাৰ গেছৰ যিখন কাৰ্ড আছে সেইখন কাৰ্ডত আপোনাৰ মোবাইল নম্বৰটো লিংক কৰিব, আৰু গেছৰ কাৰ্ডত মোবাইল নম্বৰ কেনেকৈ লিংক কৰিব পাৰে ইয়াৰ এটা ভিডিঅ' বনাই থোৱা আছে। আপুনি ডিষ্ট্ৰিবিউটাৰৰ ওচৰলৈ যাব দৰকাৰে নাই। আপুনি অনলাইন মাধ্যমৰ জৰিয়তে আপুনি BPCL ৱেবছাইটৰ পৰাই আপুনি আপোনাৰ মোবাইল নম্বৰটো লিংক কৰিব পাৰিব, আৰু লিংক কৰাৰ পিছতে আপুনি এপ্লিকেশ্যনটো চাইন আপ কৰি এনেকৈ অপেন কৰি ল'ব পাৰিব। যেতিয়া নেকি এপ্লিকেশ্যনটো আপুনি অপেন কৰি ল'ব, ইয়াত আপুনি আপোনাৰ এপ্লিকেশ্যনৰ পৰাই আপুনি বুক কৰি পেলাই পেমেণ্ট কৰিলে আপোনাৰ গেছ চিলিণ্ডাৰটো আপোনাৰ ঘৰতে দি যাবহি। আপুনি খালি বুক নাওত ক্লিক কৰি দিব, আৰু আপোনাৰ ইউৰ ডিষ্ট্ৰিবিউটাৰ দেখিবলৈ পাইছে। আপোনাৰ ডিষ্ট্ৰিবিউটাৰ এজেঞ্চিৰ নাম দেখিবলৈ পাইছে, আৰু এজেঞ্চিত যিকেইজনে কাম কৰে সেইকেইজনৰ আপোনাৰ ফোন নম্বৰ দেখিবলৈ পাইছে, আৰু এটা অপশ্যন দেখিবলৈ পাইছে KYC। যদিহে আপুনি আপোনাৰ আধাৰ কাৰ্ডখন গেছ কানেকশ্যনৰ লগত KYC কৰি থোৱা নাই তেতিয়া আপুনি KYC কৰিব লাগিব। তাৰ কাৰণে আপুনি আপোনাৰ ওচৰৰ ডিষ্ট্ৰিবিউটাৰৰ লগতো আপুনি কণ্টেক্ট কৰিব পাৰে, নহলে আপুনি এইটো এপ্লিকেশ্যনলৈ আহি কমপ্লিট KYCত আপুনি ক্লিক কৰি দিব। আৰু এই এপ্লিকেশ্যনটো আপুনি দেখিবলৈ পাইছে চাৰ্ভিচ, বুক নাও, হিষ্টৰী যদি আপুনি ক্লিক কৰি দিয়ে আপুনি কিমান ৰিফিলিং কৰিলে আগতে গোটেইখিনি হিষ্টৰী আপোনাৰ ইয়াত আহি যাব। আপুনি কিমান গেছ চিলিণ্ডাৰ ল'লে, কিমানখিনি আপুনি খৰচ কৰিলে গেছ, সকলোখিনি ডিটেইলছ আপুনি ৰিফিলিং হিষ্টৰীত আপুনি দেখিবলৈ পাব। ইয়াৰ পিছত বুক নাওত ক্লিক কৰিলে আপুনি বুক কৰিব পাৰিব। চাৰ্ভিচত ক্লিক কৰিলে আপুনি ইয়াত দেখিবলৈ পাইছে আপোনাৰ যদি ঘৰত গেছৰ কিবা প্ৰব্লেম হৈছে, ইনষ্টলেশ্যন প্ৰব্লেম হৈছে তে আপুনি চাৰ্ভিচত ক্লিক কৰি আপুনি মেকানিক চাৰ্ভিচো আপুনি ল'ব পাৰিব। ইয়াত আপুনি ক্ৰিয়েটত ক্লিক কৰি দিব। ক্ৰিয়েটত ক্লিক কৰিলে আপুনি ৰিকুৱেষ্ট ফৰত ক্লিক কৰি দিব। ৰিকুৱেষ্ট ফৰত দেখিবলৈ পাইছে আপুনি ডিষ্ট্ৰিবিউটাৰ চেঞ্জ। আপুনি যদি ডিষ্ট্ৰিবিউটাৰ চেঞ্জ কৰিম বুলি ভাবে আপুনি ডিষ্ট্ৰিবিউটাৰ চেঞ্জ কৰিব পাৰিব। এইটো এপ্লিকেশ্যনৰ জৰিয়তে ডবল কানেকশ্যন আপুনি ল'ব পাৰিব। মেকানিক চাৰ্ভিচৰ কাৰণে আপুনি এইটো এপ্লিকেশ্যনতে এপ্লাই কৰি আপোনাৰ ঘৰলৈকে আনিব পাৰিব। আপডেট ৰেজিষ্টাৰ মোবাইল নম্বৰ, আপুনি যদি মোবাইল নম্বৰ সলাম বুলি ভাবে, আপডেট কৰিম বুলি ভাবে তে আপুনি আপোনাৰ এপ্লিকেশ্যনৰ পৰাই আপুনি মোবাইল নম্বৰবিলাক সলাই থাকিব পাৰিব। ইয়াৰ পিছত মই বেক কৰি দিছো। ইয়াত আপুনি দেখিবলৈ পাইছে ইমাৰ্জেঞ্চি হেল্পলাইন নম্বৰ 1906। ইয়াতো কল কৰি আপুনি সুধিব পাৰিব বা আপুনি কমপ্লেইন ৰেজিষ্টাৰ কৰিব পাৰিব। ইয়াৰ পিছত মই অকণ ওপৰলৈ কৈছো, ইয়াত দেখিবলৈ পাইছে কমপ্লিট KYC। আপোনাৰ যদি গেছ কাৰ্ডখন যদি আপুনি KYC কৰা নাই আধাৰ কাৰ্ডৰ সৈতে তেতিয়া আপুনি কমপ্লিট KYCত আপুনি ক্লিক কৰি দিব। ইয়াত আপোনাৰ মোবাইল নম্বৰলৈ OTP আহিব। যিটো মোবাইল নম্বৰত আপোনাৰ গেছ কাৰ্ডখন লিংক আছে সেই মোবাইল নম্বৰটোলৈ আপোনাৰ OTP আহিব। OTPটো অট'মেটিক ভেৰিফাই হৈ যাব দেখিবলৈ পাইছে, আৰু আপুনি ভেৰিফাইড ক্লিক কৰি দিব, আৰু ইয়াত আপুনি প্ৰচিডত ক্লিক কৰি দিব। ইয়াত আপুনি দেখিবলৈ পাইছে টাৰ্ম এণ্ড কণ্ডিশ্যন। ইয়াত আপুনি চিলেক্ট লেংগুৱেজত ক্লিক কৰি আপুনি অসমীয়াও কৰি ল'ব পাৰে। অসমীয়া কৰি লৈ আপুনি এইখিনি পঢ়ি ল'ব, আৰু আপুনি বাই ক্লিকিঙত আপুনি ক্লিক কৰি দিব, আৰু প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ পিছত আপুনি অকণমান টাইম ৰখি দিব। ইয়াত দেখিবলৈ পাইছে KYC ভেৰিফিকেশ্যন ফেইল, আৰু মই ডিষ্ট্ৰিবিউটাৰক কণ্টেক্ট কৰি মোৰ KYCটো কৰি ল'ব লাগিব। আৰু মোৰ KYC ভেৰিফিকেশ্যন ফেইল হোৱাৰ কাৰণটো হৈছে মোৰ আধাৰ কাৰ্ডৰ যিটো মোবাইল নম্বৰ লিংক আছে সেইটো বেলেগ মোবাইল নম্বৰ, আৰু মোৰ যিটো গেছ কানেকশ্যনৰ মোবাইল নম্বৰ লিংক আছে সেইটো বেলেগ মোবাইল নম্বৰ। সেইকাৰণে চাগে মই অনলাইন মাধ্যমৰ জৰিয়তে KYC ভেৰিফিকেশ্যন কৰিব পৰা নাই আৰু আপোনালোককো দেখুৱাব পৰা নাই। যদিহে আপোনালোকৰ মোবাইল নম্বৰ আধাৰ কাৰ্ডৰ লগত যিটো লিংক আছে সেইটো আপোনাৰ গেছ পাছবুকৰ লগতো আপোনাৰ সেইটো মোবাইল নম্বৰ লিংক আছে তেতিয়া আপুনি অতি সহজেই KYC অনলাইন মাধ্যমৰ জৰিয়তে কৰি ল'ব পাৰিব। আৰু
যদি আপোনাৰ অকমান খেলিমেলি আছে তেতিয়া আপুনি ডিষ্ট্ৰিবিউটৰলৈ গৈ আপুনি বায়োমেট্ৰিক দি আপোনাৰ ইকেৱাইচিটো কমপ্লিট কৰি ল'ব। এনেকেই আপুনি আপোনাৰ গেছৰ সকলোখিনি তথ্য এইটো এপ্লিকেশ্যনৰ জৰিয়তে গম পাই থাকিব আৰু যদি আপোনাৰ ডকুমেণ্টছ ক্লিয়াৰ আছে আপুনি ইকেৱাইচিও কৰি ল'ব পাৰিব, গেছ বুকিঙো কৰিব পাৰিব। যদিহে ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি হেল্পফুল লাগিল লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।